Hi friends, welcome to my channel Study Center 1. আপোনালোক সকলৰ বাবে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে আৰআৰবি গ্ৰুপ ডিৰ তৰফৰ পৰা যিখিনি পোষ্ট মুকলি কৰিছে সেই পোষ্টসমূহৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে সেই পোষ্টসমূহত আপোনালোকে কেনেকৈ আবেদন কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম তো মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব যাতে গোটেইখিনি তথ্য আপোনালোকে ষ্টেপ বাই ষ্টেপ গম পায় আৰু ভালকে আপোনালোকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰে তো আপোনালোকে ফাৰ্ষ্ট গুগল বা ক্ৰোম ব্ৰাউজাৰত আৰআৰবি বুলি সাৰ্চ কৰিব আৰআৰবি বুলি সাৰ্চ কৰিলে আৰআৰবিৰ অফিচিয়েল ৱেবছাইটটো এইটো ৱেবছাইটত আহিব পাৰিব তাৰপিছত এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে এপ্লাই অপশ্যনটো আছে এপ্লাই অপশ্যনত ক্লিক কৰিব লাগিব আৰু যদি আপোনালোকে নোটিছটো চাব বিচাৰে ইয়াতে ৰিক্ৰুটমেণ্টৰ নোটিছটো দিয়া আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে নোটিছটো দেখা পাব তো আপোনালোকে কি কৰিব ফাৰ্ষ্ট এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ পিছত যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে আৰআৰবিৰ তেন্তে আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব নালাগে অলৰেডি হেভ এন একাউণ্ট ইয়াতে ক্লিক কৰিব অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰি দিব আৰু যদি আপোনালোকে আগতে এপ্লাই কৰি নাথাকে তেন্তে ফাৰ্ষ্ট টাইম যদি আপোনালোকে এপ্লাই কৰি আছে তেন্তে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব ক্ৰিয়েট এন একাউণ্ট ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ মুকলি হ'ব তাৰপিছত ইয়াত অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকে ইয়াতে সেলেক্ট কৰিব লাগিব যে কাউন্ট্ৰি অফ নেশ্যনেলিটি ইয়াতে আপোনালোকৰ কাউন্ট্ৰিটো সেলেক্ট কৰি দিব যে ইণ্ডিয়া বুলি সেলেক্ট কৰি দিব তাৰপিছত পাৰ্সোনেল ইনফৰমেশ্যনটো ইয়াতে চাব পাৰিছে যে আপোনালোকে পাৰ্সোনেল ইনফৰমেশ্যনত আপোনালোকৰ ফুল নেম তাৰপিছত ৰিইণ্টাৰ আকৌ ইয়াতে আপোনালোকৰ ফুল নামটো টাইপ কৰি দিব আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত যিটো নাম আছে এডমিট কাৰ্ডত সেই নামটো আপোনালোকে সেম ইয়াতে টাইপিং কৰি দিব তাৰপিছত দিয়া আছে যে হেভ ইউ চেঞ্জ ইউৰ নেম যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়েছ আৰু নো দিব পাৰে যদি চেঞ্জ কৰিব নিবিচাৰে তেন্তে নো দিব তাৰপিছত ইয়াতে আপোনালোকৰ আছে ডেট অফ বাৰ্থ তাৰপিছত গোটেইখিনি আপোনালোকে ৰিইণ্টাৰ ডাবল ইয়াতে আপোনালোকে যদি টাইপিং কৰিছে তেন্তে ইয়াতো কৰিব লাগিব ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো দিব তাৰপিছত ইয়াতেও সেম ডেট অফ বাৰ্থ দিব তাৰপিছত জেণ্ডাৰ ইয়াতো দিব তাৰপিছত আছিলে ফাদাৰ নেম আছে তাৰপিছত ফাদাৰ নেম ইয়াতে ফাদাৰ নেম টাইপিং কৰিব তাৰপিছত মাদাৰ নেম ইয়াতে মাদাৰ নেম দিব তাৰপিছত ইমেইল আইডি আপোনালোকে তাত দিয়াৰ পিছত ইমেইল আইডিত এটা OTP জেনাৰেট কৰিব OTP জেনাৰেট কৰাৰ পিছত যেটো OTP আহিব OTPটো ইয়াতে বহাই দিব 6 ডিজিটৰ এটা OTP আহিব এই OTPটো ইয়াতে সাবমিট কৰিব ইয়াতে সাবমিট কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰ দিব মোবাইল নম্বৰটো এটা OTP জেনাৰেট কৰিব OTPটো ইয়াতে বহাই দিব OTPটো দিয়াৰ পিছত আপোনালোকে আধাৰ কাৰ্ড নম্বৰ লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো বহাব নম্বৰটো দিয়াৰ পিছত জেনাৰেট OTP ইয়াতে ক্লিক কৰিব তাৰ পিছত OTPটো ইয়াতে বহাব OTPটো ইয়াতে দিয়াৰ পিছত ভেৰিফাই বুলি আছে অপচনটো ইয়াতে ক্লিক কৰিব তাৰ পিছত যদি আপোনালোকৰ আধাৰ কাৰ্ড নাথাকে ইয়াতে ক্লিক কৰিব পাৰে আই ডোন্ট হ্যাভ আধাৰ কাৰ্ড তেন্তে আপোনালোকৰ বেলেগ এটা অপচন খুলি খাব আপোনালোকে ইয়াতে আধাৰ কাৰ্ডটো ফিল আপ কৰাৰ পিছত ইয়াতে চাব পাৰিছে যে কনফাৰ্মেশনটো দিয়া আছে যেটো ডিক্লাৰেশন দিব লাগে ইয়াতে টিক মাৰ্ক দি দিব টিক মাৰ্ক দিয়াৰ পিছত পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব আপোনালোকে গোটেইখিনি যদি আপোনালোকৰ ফুলফিল হৈ থাকে তেন্তে আপোনালোকে ইয়াতে পাসওয়ার্ড ক্ৰিয়েট কৰিব সেম পাসওয়ার্ড ইয়াতে দিব যে আপোনালোকে এটা ভাল ষ্ট্ৰং পাসওয়ার্ড এটা দিব যেনেবা আপোনালোকৰ নাম দিব নামৰ লগত @ এইবোৰ দি যিকোনো 1 2 3 এনেকুৱা যিকোনো নম্বৰ দি দিব পাৰে তাৰ পিছত ইয়াতে ক্লিক কৰিব আই এম নট এ ৰবট ইয়াতে ক্লিক কৰি তাৰ পিছত আপোনালোকে ইয়াতে প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট ইয়াতে ক্লিক কৰিব প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন পাৰ্সোনেল ইনফৰমেশ্যনৰ যেটো একাউণ্ট হেতু ক্ৰিয়েট হৈ যাব তাৰ পিছত আপোনালোকে একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব যদি আপোনালোকে একাউণ্টটো ক্ৰিয়েট হৈ গ'ল তাৰ পিছত লগইন কৰিব লাগিব ইয়াতে ওপৰত চাব পাৰিছে অলৰেডি লগইন হিয়াৰ যদি আপোনালোকে লগইন হিয়াৰ ইয়াতে ক্লিক কৰিলেও হ'ব নহলে আপোনালোকে ফাৰ্ষ্টত যে এটা ইন্টাৰফেস খোল খাইছিলে হেতু ইন্টাৰফেসত আপোনালোকে যদি এপ্লাই অলৰেডি হ্যাভ এন একাউণ্টত ক্লিক কৰে তাত গৈও আপোনালোকে লগইন কৰি নম্বৰ আৰু পাসওয়ার্ড দি ইয়াতে মোবাইল নম্বৰ আৰু পাসওয়ার্ডটো দি
যেটো পাসওয়ার্ড বনাইছিল আৰু মোবাইল নম্বৰ যেটো বা ইমেইল আইডিটো আছিল হেতু দি আপোনালোকে নিজৰ এপ্লিকেশনটো ইয়াত মুকলি কৰিব মই দেখুৱাই দিছো আপোনালোকে লগইন কৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস খোল খাব এই ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশন বুলি লিখা আছে ওপৰত জেনাৰেল ইনস্ট্ৰাকশনস এইখিনিতে আপোনালোকে কৰিলে তাৰ পিছত অনলাইন এপ্লিকেশন লিখা আছে যদি আপোনালোকে আগতে এপ্লিকেশন কৰিছে তেন্তে এপ্লিকেশন হিষ্টৰী চাব পাৰিব আপোনালোকে অনলাইন এপ্লিকেশনত ক্লিক কৰি দিব অনলাইনত এপ্লিকেশন ক্লিক কৰিব পাৰে নহলে ইয়াতে তলত স্ক্ৰল কৰিব তলত স্ক্ৰল কৰিলে অনলাইন এপ্লিকেশন বুলি ইয়াতে লিখা থাকিব আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে যে আৰআৰবিৰ কি পোষ্ট মুকলি হৈ আছে গুটেখিনি ইয়াতে শো কৰিব ইয়াতে আপোনালোকৰ গুটেখিনি শো কৰিব ইয়াতে আপোনালোকে কোনটো জোনত এপ্লাই কৰিব সেই জোনটো ইয়াতে সিলেক্ট কৰিব লাগিব ফাৰ্স্ট ইয়াতে যেটো দিয়া আছে various post in level 1 of 7th CPC pay matrix ইয়াতে আপোনালোকে জোন সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আৰআৰবি which you wish to apply আপোনালোকে কোনটোত এপ্লাই কৰিব হেতু সিলেক্ট কৰি ইয়াতে নেক্সট কৰি দিব তাৰ পিছত আপোনালোকৰ নেক্সট প্ৰসেস খিনি আহিব তাতে আপোনালোকে গুটেই তথ্যখিনি ভৰাব আপোনালোকৰ ফোন নম্বৰ ফটো সিগনেচাৰ এডুকেশনাল কোৱালিফিকেশন ডিটেইলছ খিনি গুটেইখিনি তথ্য দিয়াৰ পিছত আপোনালোকে পেমেন্টৰ বাবে আগবাঢ়িব পেমেন্টটো কৰাৰ পিছত আপোনালোকে যদি জেনাৰেল কাষ্টৰ আনডিজাৰ্ভৰ মেল ক্যান্ডিডেটৰ বাবে 500 টকা আৰু এসটি এচসি ফিমেল ক্যান্ডিডেটৰ বাবে 250 টকা পেমেন্ট কৰিব লাগে সেই পেমেন্টটো কৰাৰ পিছত আপোনালোকৰ এই এপ্লিকেশনটো সাকসেস হ'ব যদি আপোনালোকে পেমেন্ট নকৰে তেন্তে আপোনালোকৰ এপ্লিকেশনটো পেন্ডিং হৈ থাকিব আপোনালোকে যেতিয়া পেমেন্ট কৰি কমপ্লিট কৰিব তেতিয়াহে এপ্লিকেশনটো সাকসেসফুল হ'ব তো আপোনালোকে আশা কৰো সকলে মোৰ ভিডিওটো ভাল পাইছে তো যেনেকৈ মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিলো তেনেকৈ আপোনালোকে নিজৰ একাউন্টসটো ক্ৰিয়েট কৰি আৰআৰবি গ্ৰুপ ডিৰ যিখিনি পোষ্ট আছে আপোনালোকে যিখিনি পোষ্টৰ বাবে এলিজিবল হয় সেই পোষ্টখিনিৰ বাবে আবেদন কৰিব বুলি মই ভাবিলো মোৰ ভিডিওটো যদি ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু মোৰ ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলে মোৰ ভিডিওটোৰ বিষয়ে আৰু এই পোষ্টখিনিৰ বাবে কেনেকৈ আবেদন কৰিব লাগে গুটেইখিনি তথ্য ভালকৈ গম পায় আৰু নিজে নিজৰ পোষ্ট এলিজিবল পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰে তো এইখিনি আছিল এই ভিডিওটোত লগ পাম বেলেগ এটা ভিডিওত ধন্যবাদ থাকিল সকলোকে